বিজেপি দলক তেওঁলোকৰ যি অহংকাৰ, তেওঁলোকৰ যি গুণ্ডাৰাজ, তেওঁলোকৰ যি হিটলাৰী ৰাজ, তেওঁলোকৰ যি সাম্প্ৰদায়িকতা আৰু তেওঁলোকৰ যি দেশ বিক্ৰী কৰা কাৰবাৰ আৰু মূল্যবৃদ্ধি, তাৰ বিৰুদ্ধে ৰাইজে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে। গৌৰৱ গগৈ জয়টো তপন গগৈৰ পৰাজয় নহয়, গৌৰৱ গগৈ জয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ পৰাজয়। আমি যেতিয়া ৰাহুল গান্ধী আহিছিলে, মই নিজে প্ৰস্তাৱ দিছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত লখিমপুৰত। মোক ভূপেন বৰা ডাঙৰীয়াই অনুৰোধ কৰিছিলে আৰু মই নিজেই ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰস্তাৱ দিছিলোঁ যে গৌৰৱ গগৈ নগাঁৱত নহয়, গৌৰৱ গগৈক আমি যোৰহাটত খেলাব লাগে। আৰু গৌৰৱ গগৈক যদি যোৰহাটত আমি ইলেকশ্যন খেলাওঁ, তেতিয়াহ'লে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হৈ যাব বুলি আমি কৈছিলোঁ। আৰু সেই অনুসৰিয়ে, সেই ষ্ট্ৰেটেজি অনুসৰিয়ে উজনি অসমত আমি দেখিলোঁ যে এইবাৰ বিজেপি সম্পূৰ্ণৰূপে তেওঁলোক দলিচ্ছাত হৈ গ'ল। বিশেষকৈ যোৰহাটৰ নিচিনা সন্মানীয় সমষ্টিটোত বিজেপি সম্পূৰ্ণৰূপে পৰাভূত হ'ল। আজি বিজেপিয়ে বাৰম্বাৰ কৈ থাকে যে তেওঁলোকে শৰাইঘাটৰ ৰণ কৰিছে, দ্বিতীয় শৰাইঘাটৰ ৰণ, শৰাইঘাটৰ শেষ ৰণখন কিহৰ আছিলে? বদৰুদ্দিন আজমলক পৰাভূত কৰাৰ ৰণ। শৰাইঘাটৰ শেষ ৰণখন কি আছিলে? যেনেকৈ মোগলক অসমীয়া জাতিয়ে পৰাভূত কৰিছিলে, তেনেকৈ AIDFক পৰাভূত কৰাৰ ৰণ আছিলে। শৰাইঘাটৰ দ্বিতীয় ৰণখন, শেষ ৰণখন কি বুলি কৈছিলে? যে দিছপুৰৰ চাৰিসীমাৰ ভিতৰলৈ বদৰুদ্দিন আজমল পাৰ্টিক AIDFক আনিবলৈ নিদিয়াৰ ৰণ আছিলে। সেই ৰণত কোন জিকিলে এবাৰ? সেই ৰণত আমি জিকিলোঁ, বিৰোধী ঐক্য মঞ্চ জিকিলোঁ। এইবাৰ আপোনালোকে নিশ্চয় দেখিলে লাচিত বৰফুকন, আৰু লাচিত বৰফুকনৰ লগত কোন আছিলে? সংখ্যালঘু সেনাপতি কোন আছিলে? বাঘ হাজৰিকা। বাঘ হাজৰিকা আৰু লাচিত বৰফুকনে মিলি আমি এইবাৰ মোগলক পৰাজিত কৰিলোঁ। এইবাৰ আমি শৰাইঘাটৰ ৰণত জয়ী হ'লোঁ। এইবাৰ আমি ৰকিবুল হুছেইন ডাঙৰীয়াক লগত লৈ এইবাৰ আমি AIDFক হৰুৱালোঁ। বদৰুদ্দিন আজমলক অভূতপূৰ্ব ভোটত, অভিলেখ সংখ্যক ভোটত হৰুৱালোঁ। আৰু এইটোৰ পৰাই অসমৰ ৰাজনীতিত এটা নতুন গতি ল'ব, সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে। প্ৰথম কথা, মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল AIDFক এইবাৰ আমি সম্পূৰ্ণৰূপে বিদায় দিলোঁ অসমৰ ৰাজনীতিত। দ্বিতীয়তে, হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক এইবাৰ আমি পূৰা আঘাত কৰিলোঁ, তেওঁলোকো মোটামুটি ধৰাশায়ী। আৰু 3 নম্বৰ কথাটো হ'ল, এইবাৰ অসমৰ খিলঞ্জীয়া ৰাইজে আমাক ভোট দিলে, এইবাৰ অসমৰ শিক্ষিত ৰাইজে আমাক ভোট দিলে, এইবাৰ আমাক অসমৰ ইউথ জেনেৰেশ্যনে, আমাৰ নতুন পুৰুষে আমাক ভোট দিলে, আৰু এইবাৰ আমাৰ সকলো সচেতন ভোটাৰে আমাক ভোট দিলে। গতিকে 2024 চনৰ নিৰ্বাচনে, 2024 চনৰ লোকসভাৰ নিৰ্বাচনে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে বিৰোধী ঐক্য মঞ্চৰ সফলতাৰ দুৱাৰখন খুলি দিলে। মই আশা কৰিম যে এই মুহূৰ্তত অসমৰ সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিৰোধী ঐক্য মঞ্চই ধৈৰ্য সহকাৰে, সহনশীলতাৰে সৈতে, উৎপাত নকৰাকৈ, সকলোকে লগত লৈ সন্মিলিতভাৱে 2026ৰ কাৰণে আজিৰ দিনটোৰ পৰাই বিৰোধী ঐক্য মঞ্চ সাজু হ'ব। আৰু 2026 চনত আমি বিৰোধী ঐক্য মঞ্চই আমি বিজেপিক, সাম্প্ৰদায়িক বিজেপিক, হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক আমি 2026 চনত পৰাভূত কৰিব পাৰিম। আৰু খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ থকা, হিন্দুৰ চৰ্দাৰ বুলি কৈ থকা আমি হিমন্ত বিশ্ব শৰ্মাক 2026 চনত অসমৰ ৰাজনীতিৰ পৰা